সো ডিয়ার ফ্রেন্ডস, আজি আমি ডিইই ৫৫৫০টা পোষ্টৰ যি মেৰিট লিষ্ট সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট দিছে সেইটো আমি আলোচনা কৰিম। ডিষ্ট্ৰিক্ট আৰু কেটাগৰী ৱাইজ আলোচনা কৰিম। সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দি ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম, কাহিলীপাৰা গুৱাহাটী, and district wise, post wise and medium wise cut off marks for the post of teacher of LP schools against DEE Assam advertisement number dated 2026-12-2023 और date of publication होइसे 25-10-2025। সো প্ৰথমতে আমি অসমীয়া মাধ্যমৰ এছামিজ মিডিয়ামৰ আলোচনা কৰিম, পিছত আমি বেংগলী আৰু হিন্দী মিডিয়াম গোটেইকেইটা মিডিয়ামৰ আমি আলোচনা কৰিম। সো ইয়াত প্ৰথমে কি দিয়া আছে, বৰপেটা ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে আমাৰ 60.598, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 62.835 আৰু PWDৰ ক্ষেত্ৰত গৈছে আমাৰ 53.806। PWD উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট ইয়াত নাই। আৰু SCৰ ক্ষেত্ৰত গৈছে আমাৰ 57.208, SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.041 আৰু ST হিলছৰ ক্ষেত্ৰত গৈছে আমাৰ কোনো সিট নাই। ST হিল উইমেন ৰিজাৰ্ভেশ্যনত কোনো সিট নাই। ST প্লেনত আছে আমাৰ 55.21 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 55.82। টি ট্ৰাইবৰ ক্ষেত্ৰত কোনো সিট নাই, ভ্যাকেন্সি নাই। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো ভ্যাকেন্সি নাই। আৰু ইউআৰৰ ক্ষেত্ৰত গৈছে আমাৰ 66.534। ইয়াত আপোনালোকে দেখা পাইছে ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 70.361। সো এইখিনি আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ আছিলে কাট অফ। এতিয়া আহিছোঁ আমি বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ। বঙাইগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ কোনো সিট নাই। ইউআৰত OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনো সিট নাই। আৰু PWDৰ কোনো সিট নাই। PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনো সিট নাই। আৰু SCৰ ক্ষেত্ৰতো কোনো সিট নাই। SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনো সিট নাই। ST হিলছত সিট নাই। ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট নাই। ST প্লেনত আছে আমাৰ 53.69 আৰু 6। এতিয়া আহিছোঁ ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনত আছে আমাৰ 55.907। টি ট্ৰাইবত কিমান গৈছে 55.159 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট ইয়াত নাই। আৰু ইউআৰ আনৰিজাৰ্ভ কেটাগৰীত গৈছে আমাৰ 64.095। সো ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 65.232। সো এইখিনি আছিলে আমাৰ আচলতে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। এতিয়া আহিছোঁ আমি দৰং ডিষ্ট্ৰিক্টলৈ। দৰং ডিষ্ট্ৰিক্টত কি আছে, OBC MOBCৰ ক্ষেত্ৰত আমাৰ 61.187, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ 61.704 আৰু PWDত কোনো সিট নাই। PWD উইমেন ৰিজাৰ্ভেশ্যন ইয়াতো কোনো সিট নাই। SCৰ ক্ষেত্ৰত 56.193 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ 57.523 আৰু ST হিলছৰ ক্ষেত্ৰত আমাৰ কোনো ভ্যাকেন্সি নাই। ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনত কোনো ভ্যাকেন্সি নাই। ST প্লেন এৰিয়াত গৈছে আমাৰ 55.251 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 56.002। টি ট্ৰাইবৰ ক্ষেত্ৰত কোনো সিট নাই। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ গৈছে 54.592 আৰু ইউআৰত গৈছে আমাৰ আনৰিজাৰ্ভ পদ গৈছে 65.265 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনত দেখা গৈছে 66.246। সো এইখিনি আছিল আমাৰ দৰং ডিষ্ট্ৰিক্টৰ। এতিয়া আমি আহিছোঁ ধেমাজিলৈ। ধেমাজি ডিষ্ট্ৰিক্টত কি হৈছে, ইয়াত OBC MOBCৰ ক্ষেত্ৰত 59.585 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.463। PWDৰ ক্ষেত্ৰত আমাৰ কোনো ভ্যাকেন্সি নাই।
PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ভেকেঞ্চি নাই SCৰ ক্ষেত্ৰত গৈছে আমাৰ 56.074 SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ 59.079 ST হিলছত কোনো ভেকেঞ্চি নাই ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনতো ইয়াত সিট নাই ST প্লেনত কোনো সিট নাই আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনতো কোনো সিট নাই টি ট্ৰাইবত আমাৰ কিমান গৈছে 53.656 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত কোনো সিট নাই আৰু UR আনৰিজাৰ্ভ কেটাগৰীত গৈছে আমাৰ কিমান 60.888 আৰু উইমেন ৰিজাৰ্ভেশ্যনত গৈছে UR উইমেন ৰিজাৰ্ভেশ্যনত 61. আমাৰ কিমান গৈছে 543 সো এইখিনি গ'ল আমাৰ ধেমাজি ডিস্ট্ৰিক্টৰ আপোনালোকে দেখা পাইছে এতিয়া আইছো আমি ধুবুৰী ডিস্ট্ৰিক্ট লৈ ধুবুৰী এটা বহুত ইম্পৰ্টেন্ট এটা ডিস্ট্ৰিক্ট হয় কাৰণ এই ডিস্ট্ৰিক্টৰ প্ৰতি সকলোৰে চকু থাকে গতিকে ইয়াত আমি দেখিম কিমান কাট অফ গৈছে ইয়াত OBC MOBCৰ ক্ষেত্ৰত কিমান 60.079 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত কিমান গৈছে 60.216 আৰু PWDৰ ক্ষেত্ৰত কোনো সিট ইয়াত নাই PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো কোনো সিট নাই SCৰ ক্ষেত্ৰত 57.419 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.752 ST হিলছত কোনো সিট নাই ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনত কোনো সিট নাই ST প্লেনত গৈছে আমাৰ 54.764 ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গৈছে 55.215 আৰু টি ট্ৰাইবত দেখা গৈছে আমাৰ 52.856 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট ইয়াত ভেকেঞ্চি নাই URত গৈছে আমাৰ 60.62.913 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 63.018 সো এইখিনি আপোনালোকে দেখা পালে ধুবুৰী ডিস্ট্ৰিক্টৰ এতিয়া আমি আইছো ডিব্ৰুগড় ডিস্ট্ৰিক্ট লৈ ডিব্ৰুগড়ত OBC MOBCৰ ক্ষেত্ৰত দেখা গৈছে 59.793 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.476 PWDৰ ক্ষেত্ৰত কোনো ভেকেঞ্চি নাই PWD উইমেন ৰিজাৰ্ভেশ্যনত কোনো ভেকেঞ্চি নাই আৰু SCত গৈছে 56.25 SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে 57.169 আৰু ST হিলছৰ ক্ষেত্ৰত কোনো ভেকেঞ্চি নাই ST হিল উইমেন ৰিজাৰ্ভেশ্যনত নাই ST প্লেন এৰিয়াত কোনো সিট ভেকেঞ্চি নাই ST প্লেন এৰিয়া উইমেন ৰিজাৰ্ভেশ্যনত নাই টি ট্ৰাইবত 52.303 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 53.293 আৰু UR আনৰিজাৰ্ভত কিমান গ'ল 61.258 আৰু আনৰিজাৰ্ভড উইমেন ৰিজাৰ্ভেশ্যন কেটাগৰীত গৈছে আমাৰ 62.345 সো এইখিনি গ'ল আমাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এতিয়া আইছো আমি গোৱালপাৰা ডিস্ট্ৰিক্ট লৈ গোৱালপাৰা ডিস্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 59.977 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.957 আৰু PWDৰ কোনো সিট তাত নাই PWD উইমেন ৰিজাৰ্ভেশ্যনতো সিট নাই SCৰ ক্ষেত্ৰত গৈছে আমাৰ 56.985 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে 57.36 ST হিলছত কোনো সিট নাই ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনতো কোনো সিট নাই ST প্লেন এৰিয়াত গৈছে আমাৰ নাই কোনো সিট ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনতো ভেকেঞ্চি নাই টি ট্ৰাইবত ভেকেঞ্চি নাই টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত ভেকেঞ্চি নাই সো ইয়াত আছে আমাৰ URত কিমান গৈছে 62.792 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 63.474 সো এইখিনি গ'ল আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট এতিয়া আইছো আমি গোলাঘাট ডিস্ট্ৰিক্ট লৈ গোলাঘাট ডিস্ট্ৰিক্টত কি হৈছে OBC MOBCৰ ক্ষেত্ৰত 60.673 হৈছে
কাট অফ OBC MOBCৰ কাৰণে আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 61.47457 আৰু PWDৰ কোনো সিট তাত নাই, ভ্যাকেন্সি নাই। PWD উইমেন ৰিজাৰ্ভেশ্যনত নাই। SCৰ ক্ষেত্ৰত গৈছে আমাৰ 57.103 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.995 আৰু ST হিলছত কোনো সিট নাই, ভ্যাকেন্সি নাই। ST হিল উইমেন ৰিজাৰ্ভেশ্যনত আমাৰ নাই। ST প্লেন এৰিয়াত নাই আৰু ST প্লেন এৰিয়া উইমেন ৰিজাৰ্ভেশ্যনতো কোনো সিট নাই আৰু T ট্ৰাইবৰ ক্ষেত্ৰত দেখা গৈছে 54.313 আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 54.783 আৰু UR কেটেগৰীত কিমান গৈছে 61.925 আৰু UR আনৰিজাৰ্ভ কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 63.462। সো এতিয়া আহিছোঁ আমি যোৰহাটলৈ। সো যোৰহাটত কিমান গৈছে OBC MOBCৰ কাৰণে কোনো ভ্যাকেন্সি তাত নাই। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰো ভ্যাকেন্সি নাই। PWDৰ কোনো ভ্যাকেন্সি নাই। PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ সিট আছে, ইয়াত গৈছে কাট অফটো গৈছে 56.874 এইটো গৈছে আমাৰ উইমেন ৰিজাৰ্ভেশ্যন PWDৰ ক্ষেত্ৰত। এতিয়া SCৰ ক্ষেত্ৰত কোনো ভ্যাকেন্সি তাত নাই। SC উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো ভ্যাকেন্সি নাই। ST হিলছৰ কোনো ভ্যাকেন্সি নাই। ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনত ভ্যাকেন্সি নাই। ST প্লেনত কোনো ভ্যাকেন্সি ইয়াত নাই। ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ভ্যাকেন্সি নাই। T ট্ৰাইবৰ ক্ষেত্ৰত কিন্তু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত 56.474 গৈছে আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ 53.631 আৰু UR আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত গৈছে 61.879 আৰু আনৰিজাৰ্ভ কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 66.073। সো এইখিনি আপোনালোকে যোৰহাটৰ দেখা পালে। এতিয়া আহিছোঁ আমি লখিমপুৰলৈ। লখিমপুৰত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে 60.465 আৰু OBC MOBC লখিমপুৰত গৈছে 60.76। PWDৰ ক্ষেত্ৰত গৈছে কোনো সিট নাছিলে আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনত আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত গৈছে কি 53.686। SC লখিমপুৰত গৈছে আমাৰ 57.909 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.663। ST হিলছ লখিমপুৰত কোনো সিট নাই। ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট নাই লখিমপুৰত আৰু ST প্লেন এৰিয়াত গৈছে আমাৰ লখিমপুৰত কিমান গ'ল 58.628 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত লখিমপুৰ ডিষ্ট্ৰিক্টত গৈছে 57.508। এতিয়া আছে আমাৰ T ট্ৰাইবত ইয়াত দেখা পাইছে আপোনালোকে লখিমপুৰত গৈছে 52.508 আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 53.017। এইটো হৈছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু UR কেটেগৰীত কিমান গৈছে 61.734 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.144। এইটো গ'ল আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। এতিয়া আহিছোঁ আমি মাজুলীলৈ। সো ইয়াত মাজুলী আপোনালোকে দেখা পাইছে। মাজুলীত আচলতে OBC MOBC এইটো হৈছে আমাৰ 58.868। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.287। PWDৰ কোনো ভ্যাকেন্সি তাত নাই। PWD উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট নাই। SCৰ ক্ষেত্ৰত কোনো সিট নাই আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰো সিট ইয়াত নাই। ST হিলছৰ কোনো সিট নাই আৰু ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো সিট নাই। ST প্লেন এৰিয়া মাজুলীত ST প্লেনত গৈছে আমাৰ 57.894 আৰু ST প্লেন এৰিয়া মাজুলী ডিষ্ট্ৰিক্টত উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ
55.048 আৰু টি ট্ৰাইবত কোনো ভ্যাকেন্সি নাই টি ট্ৰাইব উইমেনত কোনো ভ্যাকেন্সি নাই ইউআৰ মাজুলী ডিস্ট্ৰিক্টত ইউআৰত গৈছে আমাৰ 60.206 আৰু উইমেন ৰিজাৰ্ভেশ্যন ইউআৰত আমাৰ 61.27 গৈছে মাজুলী ডিস্ট্ৰিক্টত এতিয়া আহিছোঁ আমি মৰিগাঁও ডিস্ট্ৰিক্টলৈ সো মৰিগাঁও ডিস্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত গৈছে আমাৰ 59.297 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মৰিগাঁও ডিস্ট্ৰিক্টত গৈছে 59.868 আৰু PWDৰ ক্ষেত্ৰত গৈছে আমাৰ মাজুলী ডিস্ট্ৰিক্ট মৰিগাঁও ডিস্ট্ৰিক্ট 55.866 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 58.746 আৰু SCৰ ক্ষেত্ৰত আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত গৈছে 57.676 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 57.973 সো এইখিনি আপোনালোকে দেখা পালে মৰিগাঁও ডিস্ট্ৰিক্ট আৰু ST হিলছত মৰিগাঁও ডিস্ট্ৰিক্টত কোনো ভ্যাকেন্সি নাই আসলতে আৰু ST হিল উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো কোনো ভ্যাকেন্সি নাই ST প্লেনৰ ক্ষেত্ৰত কোনো ভ্যাকেন্সি নাই মৰিগাঁও ডিস্ট্ৰিক্টত ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো কোনো ভ্যাকেন্সি নাই মৰিগাঁও আৰু টি ট্ৰাইবতো কোনো ভ্যাকেন্সি নাই টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন মৰিগাঁও ডিস্ট্ৰিক্ট এইটো গৈছে আমাৰ 53.723 আৰু ইউআৰৰ ক্ষেত্ৰত মৰিগাঁও ডিস্ট্ৰিক্টত গৈছে 62.482 ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মৰিগাঁও ডিস্ট্ৰিক্ট আছে 63.769 এতিয়া আহিছোঁ আমি নগাঁও ডিস্ট্ৰিক্টলৈ নগাঁৱত OBC MOBCৰ ক্ষেত্ৰত গৈছে 60.676 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিস্ট্ৰিক্টত গৈছে আমাৰ 61.358 আৰু PWDত গৈছে আমাৰ 58.073 মৰিগাঁও ডিস্ট্ৰিক্ট PWD উইমেন ৰিজাৰ্ভেশ্যনত গৈছে মৰিগাঁও ডিস্ট্ৰিক্টত 53.384 আৰু SCৰ ক্ষেত্ৰত গৈছে আমাৰ 58.617 আৰু মৰিগাঁও ডিস্ট্ৰিক্ট SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে 58.649 ST হিলছ মৰিগাঁও ডিস্ট্ৰিক্ট 56.702 আৰু ST হিল উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো ভ্যাকেন্সি তাত নাই ST প্লেন এৰিয়াত 56.735 গৈছে মৰিগাঁও ডিস্ট্ৰিক্ট ST প্লেন উইমেন ৰিজাৰ্ভেশ্যন 57.686 আৰু টি ট্ৰাইবত মৰিগাঁও ডিস্ট্ৰিক্টত মৰিগাঁও নহয় নগাঁও ডিস্ট্ৰিক্টত 52.391 আৰু টি ট্ৰাইবত নগাঁও ডিস্ট্ৰিক্টত কৈছে কিমান আমাৰ 55.288 আৰু ইউআৰৰ ক্ষেত্ৰত নগাঁও গৈছে 62.528 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিস্ট্ৰিক্ট এইটো হৈছে আমাৰ 65.488 সো এইখিনি গ'ল আচলতে আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ এতিয়া আহিছোঁ আমি নলবাৰীলৈ নলবাৰীত 60 OBC MOBCৰ ক্ষেত্ৰত দেখা গ'ল 60.577 গৈছে OBC MOBCৰ ক্ষেত্ৰত আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 63.803 আৰু সৰি এই দুটো হৈছে আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ আৰু PWD নলবাৰী ডিস্ট্ৰিক্ট 57.689 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনো সিট নাই SC নলবাৰী ডিস্ট্ৰিক্ট SC 58.792 আৰু SC উইমেন ৰিজাৰ্ভেশ্যন এইটো গৈছে আমাৰ 60.513 নলবাৰী ডিস্ট্ৰিক্ট আৰু এইবিলাক নাই দুটা নাই ST হিলছৰ কোনো সিট নাই ST প্লেন এৰিয়াৰ ক্ষেত্ৰত নলবাৰী ডিস্ট্ৰিক্টত গৈছে আমাৰ 55.201 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 56.289 বাকি এইবোৰ নাই এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিস্ট্ৰিক্টলৈ গতিকে শোণিতপুৰ ডিস্ট্ৰিক্টত ইয়াত দেখা পাইছে আপোনালোকে OBC MOBCৰ ক্ষেত্ৰত গৈছে আমাৰ 60.945 আৰু OBC MOBC
উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত শোণিতপুৰত গৈছে আমাৰ 61.732 আৰু PWD শোণিতপুৰ ডিষ্ট্ৰিক্ট 55.488 PWD উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো ভেকেঞ্চি নাই SCৰ ক্ষেত্ৰত 58.179 গৈছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.585 গৈছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট এতিয়া ST প্লেন এৰিয়াত গৈছে আমাৰ 54.753 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 55.668 আৰু T ট্ৰাইবত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত গৈছে 53.486 আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 53.268 আৰু UR আনৰিজাৰ্ভ কেটাগৰীত গৈছে আমাৰ 62.753 শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 63.758 সো এইটো গ'ল আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট এতিয়া আহিছোঁ আমি বহুত ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট এইটো হৈছে সাউথ সালমাৰা ডিষ্ট্ৰিক্ট কাৰণ ইয়াত বহুতে কম যায় কাট অফ গতিকে এইটো আপোনালোকে ভালকৈ লক্ষ্য কৰিব কাট অফখিনিৰ কিমান গৈছে এইটো হৈছে OBC MOBCৰ ক্ষেত্ৰত সাউথ সালমাৰাত গৈছে আমাৰ 59.355 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 59.251 আৰু SCৰ ক্ষেত্ৰত সাউথ সালমাৰা ডিষ্ট্ৰিক্টত গৈছে 56.588 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 56.791 আৰু ST প্লেনৰ ক্ষেত্ৰত গৈছে আমাৰ 54.299 আৰু সাউথ সালমাৰাত ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 54.503 T ট্ৰাইবৰ ক্ষেত্ৰত সাউথ সালমাৰাত গৈছে আমাৰ 52.863 আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 56.446 আৰু আনৰিজাৰ্ভ কেটাগৰীত কিমান গৈছে 60. সাউথ সালমাৰাত গৈছে 60.393 আৰু সাউথ সালমাৰা উইমেন ৰিজাৰ্ভেশ্যন জেনাৰেল কেটাগৰীত গৈছে আমাৰ 60.151 এতিয়া আহিছোঁ আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট এইটো লাষ্ট ডিষ্ট্ৰিক্ট তিনিচুকীয়া ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত আমাৰ গৈছে 59.783 OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে 60.32 আৰু SCৰ ক্ষেত্ৰত গৈছে আমাৰ 57.184 আৰু SC উইমেন ৰিজাৰ্ভেশ্যন শোণিতপুৰ ডিষ্ট্ৰিক্টত গৈছে আমাৰ 57.517 আৰু ST প্লেন এৰিয়াত গৈছে শোণিতপুৰ ডিষ্ট্ৰিক্ট 55.203 আৰু ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 57.662 আৰু T ট্ৰাইবৰ ক্ষেত্ৰত গৈছে আমাৰ 52.908 আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 56.747 আৰু UR আনৰিজাৰ্ভ কেটাগৰী 60.981 এইটো হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত শোণিতপুৰ ডিষ্ট্ৰিক্টত গৈছে আমাৰ 61.079 সো এইখিনি কাট অফ আপোনালোকে দেখা পালে ডিষ্ট্ৰিক্ট ৱাইজ আৰু মিডিয়ামটো আছিলে অসমীয়া মাধ্যম এছামিছ মিডিয়াম আৰু এইটো আছিল আমাৰ LP স্কুলৰ 5550টা পোষ্টৰ DEEৰ যিটো আমাৰ মেৰিট লিষ্ট সেইখিনি আপোনালোকে দেখা পালে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো আমি বেংগলী মাধ্যমৰ কাৰণে বনাম আপোনালোকে সেইখন ভিডিঅ' চাবলৈ চেষ্টা কৰিব গতিকে ভিডিঅ'খন চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ আৰু মোৰ চেনেলটো আপোনালোকে যাতে সাবস্ক্ৰাইব কৰে ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ